কাম কৰে। তেখেত আচৰিত হ'ব, যেতিয়া ইলেকশ্যন হয় জিকে 4 বছৰ নিজৰ কাৰণে কাম কৰে। তেখেত স্বাভিমানী বিধায়ক নহয়, চকীদাৰী কাম কৰি আছে। গহপুৰত যি হৈছে এইটো মুখ্যমন্ত্ৰীয়ে কৰা বস্তু। তেখেতে বিধায়ক হৈ পেলাই আনিছে কি গহপুৰৰ কাৰণে? কাৰোবাৰ তুলনীয়া বিয়া খাব যাব, কাৰোবাৰ মানুহ মৰিলে মাত দিবলৈ যাব লাগিব, বিয়াত যাব। মোৰ কথাবিলাক তেখেতে অকণমানো যদি গুৰুত্ব দিলে হয়, আজি আমি বিজেপি দল ত্যাগ নকৰিলোঁ হয়। এয়া হৈছে ডক্টৰ শংকৰজ্যোতি কুতুম আৰু এইবাৰ 62 নং গহপুৰ বিধানসভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থিত্ব লাভ কৰিছে আৰু তেখেতৰ কিছু মনৰ কথা পাতিবলৈ আহিছোঁ। কওকচোন আপোনাৰ মনৰ অনুভৱ কেনেকুৱা? নমস্কাৰ। মনৰ অনুভৱ বুলি ক'বলৈ গ'লে প্ৰথমতে মই গহপুৰবাসী ৰাইজক ধন্যবাদ জনাব লাগিব আৰু মোৰ ভাৰতীয় জাতীয় কংগ্ৰেছক ধন্যবাদ জনাব লাগিব, কিয়নো গহপুৰবাসী ৰাইজৰ আশা আৰু আস্থা ৰাখি যি বিশ্বাস গহপুৰবাসী ৰাইজৰ, এই বিশ্বাস আমাৰ দলে ৰাখিছে আৰু মোৰ নাম মনোনীত কৰিছে। প্ৰথম কথা হ'ল কি, যিহেতু গহপুৰ এটা খুব ঐতিহাসিক সমষ্টি। গহপুৰ হৈছে বিভিন্ন জাতি জনগোষ্ঠীৰে ভৰপূৰ, বাৰেবৰণীয়া সংস্কৃতিৰে ভৰপূৰ। আমি সকলোৱে হাতে হাত ধৰি আমি মিলি থাকোঁ। এই গহপুৰখনক সৰ্বাংগীন উন্নয়নৰ ক্ষেত্ৰত মই গুৰুত্ব দিম বুলি ভাবিছোঁ। 10 বছৰে এই গহপুৰ সমষ্টিত বিশেষ তেনেকুৱা কোনো অনুষ্ঠান প্ৰতিষ্ঠান দেখা নগ'ল, য'ত গহপুৰবাসী ৰাইজৰ সামগ্ৰিকভাৱে যিটো সুবিধা, সামগ্ৰিকভাৱে যিটো উন্নয়ন, এই উন্নয়ন আমি দেখা পোৱা নগ'ল। আপুনি যেতিয়াৰ পৰা কংগ্ৰেছত যোগদান কৰিলে তেতিয়াই বিজেপিৰ বিধায়ক উৎপল বৰাই তেখেতে কৈ আহিছে যে আপুনি দেউতাক অপমানিত কৰিছে, কাৰণ দেউতা আছিল অসম গণ পৰিষদৰ এজন MLA আছিল, জ্যেষ্ঠ নেতা আছিল, সকলোৱে চিৰনমস্য আছিল আৰু সেই দেউতাক পদাংক আপুনি অনুসৰণ নকৰি আপুনি কংগ্ৰেছ দললৈ আহিছে। সদায় অভিযোগ এটা উত্থাপন কৰি আহিছে, এই ক্ষেত্ৰত কি ক'ব? নাই, কংগ্ৰেছ দলত হোৱাটোতো অপৰাধ হ'ব নোৱাৰে আৰু মোৰ দেউতাৰ পৰিপন্থী নহয়। তো মোৰ দেউতাৰ যি আদৰ্শ, এই আদৰ্শটো লৈয়েতো মই ৰাজনীতিত প্ৰত্যক্ষভাৱে জড়িত হৈছোঁ। তাত বেয়া বোলা বস্তুটোতো নাই, তো বেয়া কৰ্মটো নহয়। ৰাজনীতি কৰি যদি সমাজ সেৱাটো যদি বেয়া, তো তেখেতে ৰাজনীতি কৰা বাদ দিয়ক, সমাজৰ কাম কৰা বাদ দিয়ক। মোৰ দেউতাৰ সেই গুণ আছিলে, সেই গুণ মোৰ লগত আছে বুলি মই দাবী কৰিছোঁ। আৰু এটা কওকচোন, যিহেতু গহপুৰৰ বিভিন্ন ভোটাৰ আছে ইয়াতে, সমীকৰণটো কেনেকুৱা? ধৰক যিসমূহ দক্ষিণ অঞ্চলৰ আমাৰ লোক আছে, সেইসকল বৰ্তমান যথেষ্ট সংখ্যক উৎপল বৰাৰ লগত আছে, আগতে ভোট প্ৰদান কৰিছে, সেইসকলক অনাৰ ক্ষেত্ৰত কেনেধৰণে ভূমিকা গ্ৰহণ কৰিছে? যিসকল দক্ষিণ অঞ্চলৰ ভোট আছিলে, 2016 চনত ময়ে বিজেপিত তেখেতসকলক ভোট দিবলৈ আহ্বান জনাইছিলোঁ। মোৰ নেতৃত্বত মই উপসভাপতি আছিলোঁ গহপুৰ বিধানসভা ইলেকশ্যনত 2016 চনত বিজেপি দলৰ হৈ। গতিকে মোৰ আহ্বান ক্ৰমে দক্ষিণ অঞ্চলৰ গহপুৰবাসী ৰাইজে বিজেপিত ভোটদান কৰিছিলে। এটা মই নিজেই এতিয়া কংগ্ৰেছ দলৰ নিষ্ঠাবান কৰ্মী হৈ ওলাই আহিলোঁ। মই কিয় ওলাই আহিবলগীয়া হ'ল, এই কথাটো জানিব লাগিব। মই তেখেতক জিকাৰ পাছতে আমি কৈছিলোঁ যে গহপুৰত এখন আপোনাৰ MLA অফিচ এখন বনাওক আৰু আপুনি গহপুৰৰ হৈ কাম কৰক, আপুনি এক্সেচিবিলিটি হওক, চব জাতি জনগোষ্ঠীক, দুখীয়া ধনী চবকে আপুনি সমান চকুৰে চাই আপুনি কাম কৰক। কিন্তু মোৰ কথাবিলাক তেখেতে অকণমানো যদি গুৰুত্ব দিলে হয়, আজি আমি বিজেপি দল ত্যাগ নকৰিলোঁ হয়। আজি মই বুলিয়ে নহয়, বহুত নেতা আজি বিজেপি দলত পৰা ওলাই গৈছে। আজি তেখেত উৎপল বৰা ডাঙৰীয়া আজি নিঃসংগতীয়া। কিয় নিঃসংগতীয়া ক'ব লাগিব নেকি? তেখেতে যি বিধায়ক হৈ সোঁৱে বাওঁৱে যি সম্পত্তি কৰিবলৈ ধৰিলে, আজি চাওক ৰিপুণ বৰাৰ দিনত, গণেশ কুতুমৰ দিনত আমাৰ থলুৱা নিজৰ গহপুৰ সমষ্টিৰ বহু নামী দামী ঠিকাদাৰ আছিলে। উদয় গোস্বামী গহপুৰ সমষ্টিৰ মানুহ নহয় নেকি? আজি উদয় গোস্বামী গহপুৰত কাম পাই জানো? গহপুৰৰ বাহিৰৰ মানুহ আজি গহপুৰৰ আজি ঠিকাদাৰী কৰ্মক্ষেত্ৰত লগাইছে। কিয় লগাইছে? অকল কমিশ্যনৰ অংশত। তো বাহিৰততো মোৰ গুৱাহাটীতো বহুত ফ্ৰেণ্ডছ আছে, তো কয় এই তোমালোকৰ সমষ্টিত কাম কৰিব নোৱাৰি। কিয় কাম কৰিব নোৱাৰি? তোমালোকৰ গহপুৰৰ বিধায়কজনে বহুত কমিশ্যন কৰি পেলাই মাথা খাই দিছে বুলি কয়। জুবিন গাৰ্গৰ এই যি প্ৰসংগ, ইয়াক লৈ ইলেকশ্যন বা নিৰ্বাচন উত্তাল হ'ব, কওকচোন আপুনি কি ক'ব বিচাৰে?
জুবিন গাৰ্গ যদি কিবা কাৰণত আপোনালোকৰ চৰকাৰ আহে আপোনালোকে কেনেধৰণে সন্মান দিব? নাই, আমাৰ চৰকাৰে, আমাৰ দলেতো কৈ আছে, আমাৰ দলৰ নেতা শ্ৰী গৌৰৱ গগৈ ডাঙৰীয়াই কৈ আছে যে আমাৰ চৰকাৰ হ'লে 3 মাহৰ ভিতৰত জুবিন গাৰ্গৰ যি ৰহস্যজনক মৃত্যু, সেই মৃত্যুৰ জাষ্টিছ দিব। গতিকে আমাৰ দলৰ স্পষ্ট সেইটো বাক্য আছে আৰু নীতি আছে। আৰু মই স্থানীয়ভাৱে ক'ব বিচাৰিছোঁ যে জুবিন গাৰ্গ যেতিয়া ঢুকাইছিলে তেতিয়া আমাৰ গহপুৰত মাইহাং হোটেলত গহপুৰৰ বহু প্ৰসিদ্ধ মানুহক, বহু ল'ৰা ছোৱালীক লগত লৈ, ডেকা ল'ৰাক লগত লৈ আমাৰ বিধায়কগৰাকী উৎপল বৰা ডাঙৰীয়াই কৈছিল যে কান্দি কান্দি কৈছিল যে জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি আমি বনাম, জুবিন গাৰ্গৰ স্মৃতি আমি জীয়াই ৰাখিব লাগিব। আজি কিমান মাহ হ'ল? আজি 6 মাহ হৈ গ'ল। ক'ত সেই মানুহজনে আজি তাৰিখত নকয় জুবিন গাৰ্গৰ জাষ্টিছ দিব লাগে বুলি? সেই বিধায়কজনে নকয় যিগৰাকীয়ে কৈছিল যে জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি বনাম? ক'ত বনালে? অসমততো বহুত জেগাত বনাইছে। বিধায়কগৰাকীয়ে কিয় প্ৰচেষ্টা হাতত নল'লে? তেখেতৰ এটা পলিচি আপোনালোকে জানিলে আচৰিত হ'ব। যেতিয়া ইলেকশ্যন হয়, জিকে 4 বছৰ নিজৰ কাৰণে কাম কৰে, নিজৰ কাৰণে, কমিশনাৰৰ কাৰণে কাম কৰে। অসমত গহপুৰত যি হৈছে এইটো মুখ্যমন্ত্ৰীয়ে কৰা বস্তু। তেখেতে বিধায়ক হৈ পেলাই আনিছে কি গহপুৰৰ কাৰণে? গহপুৰ এখন চিনেমা হল নাই, য'ত ইয়াত জ্যোতিপ্ৰসাদ আগৰৱালাই প্ৰথম জয়মতী চিনেমা বনাইছিল, হল এখন নাছিল, আজি দেখোন নাই। গহপুৰৰ এখন প্ৰেক্ষাগৃহ নাই, লাইব্ৰেৰী নাই, গহপুৰৰ এখন পূৰ্ণাংগ ডিষ্ট্ৰিক্ট নাই। কিহৰ কাৰণে? একো নকৰিলে। খিলঞ্জীয়া মানুহৰ কাৰণে, নৈ বৰ্তাৰ কাৰণে একো নকৰিলে। কাৰোবাৰ তুলনীয়া বিয়া খাব যাব, কাৰোবাৰ মানুহ মৰিলে মাত দিবলৈ যাব লাগিব, বিয়াত যাব, নিজে মাত লগা আৰম্ভ কৰি দিব। 4.5 বছৰৰ যিটো ব্যৱহাৰ আৰু সেই 6 মাহৰ ব্যৱহাৰৰ মাজত আকাশ পাতাল ডিফাৰেঞ্চ। ৰাইজে বিবেচনা কৰিব। আপোনাৰ মুখতে স্পষ্টকৈ আপুনি ক'ব বিচাৰে নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যথেষ্ট সংখ্যক কাম কৰিছে অসমৰ কাৰণে? কাম কৰিছে, কাম নকৰিলে ক'লেতো মোৰ ভুল কথা কোৱা হ'ব। কিন্তু গহপুৰত যিখিনি হৈছে সেইটো মুখ্যমন্ত্ৰীয়ে কৰা কাম। তেখেত এজন ভাল ৰখীয়া চকীদাৰ, ভাল চকীদাৰ এটা পাইছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। তেখেতকে টিকেট দিব, আকৌ চকীদাৰে বনাব। কিন্তু তেখেতৰ নিজা স্বাভিমানী বিধায়ক হ'ব লাগে। স্বাভিমানী বিধায়ক হৈ তেখেত গহপুৰৰ কাৰণে বহুত কিছু আনিব পাৰিলে হয়। কিন্তু তেখেত স্বাভিমানী বিধায়ক নহয়, চকীদাৰী কাম কৰি আছে।